ৰাতিপুৱা চকুটো মেল খাবই নোখোজে, কিন্তু উপায় নাই। উঠিলোঁ, দেখিলোঁ কলগেট নাই। চ' কলগেটটো কাটি লৈ তেনেকেই কলগেট লগাই লৈ ব্ৰাছ কৰিলোঁ। তাৰপিছত মোৰ গৰম পানীৰ জাৰটোত গৰম পানী কৰিলোঁ আৰু গৰম পানী হোৱাৰ পিছত গ্লাছটোত ঢালি ল'লোঁ। তাৰপিছত নেমু টেঙা কাটি লৈ গৰম পানীত মই মিহলাই ল'ম। এতিয়া মিহলাই পেলাই মই সেই গৰম পানীখিনি খাই পেলাই মই খোজকাঢ়িব যাম, কাৰণ এনেকৈ গৰম পানী খালে নেমু টেঙা মিহলাই তেতিয়া ফেটছ কাটে, বহুতখিনি ফেটছ কাটে। মোৰ বহুত ফেটছ কমি গৈছে, চ' মই সেইটো কাৰণে এনেকৈ খাওঁ। এতিয়া মই মোজাযোৰ পিন্ধি লৈ মই এতিয়া ওলাই যাম আৰু ওলাই গৈ মই খোজ কাঢ়িম আধা ঘণ্টা। আৰু এতিয়া মই ওলাই আহিলোঁ, ওলাই আহি এতিয়া দেখাই দিছোঁ আপোনালোকক অকণমান ৰাস্তাটো। চ' বহুত ধুনীয়া লাগে এনেকৈ খোজকাঢ়িব। মৰ্ণিঙৰ ভাইবছটো বিৰাট ধুনীয়া হয়। আৰু মই ঘৰ পাই এতিয়া এক্সাৰচাইজ আৰম্ভ কৰিম মোৰ এপছৰ কাৰণে। বহুতখিনি মোৰ পেট কমি গৈছে আৰু এইকেইটা এক্সাৰচাইজ কৰাৰ পিছত আপোনালোকে দেখা পাব মোৰ বহুত বেছি কমি গ'ল। আৰু মই লাষ্টত মোৰ ফটোখন দেখুৱাই দিম আৰু মোৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে মোক জনাব।